নমস্কাৰ বন্ধুসকল, হাতত দেখিছে নহয় এডাল, মানে কাহিনীটো কি গম পাই নাই, মোৰ কেমেৰামেন নাই। এইডাল নহ'লে আকৌ ভিডিঅ'টো কৰিবলৈও বেয়া, সেইটো কাৰণে এইডালক লগত লৈ ল'লোঁ। আৰু যিহেতুকে এতিয়া বন্ধুসকল এটা কথা কৈ দিওঁ আপোনালোকক, মই দৈনন্দিন যিটো খাওঁ সেইটোহে আপোনালোকক দেখাওঁ। বাকী মই অকল খায়ে নাথাকোঁ, কাৰণ দিন কাম কৰিহে মই খাবলৈ পাওঁ, তাকে আপোনালোকক দেখাওঁ। মানে কাহিনীটো কি, মই সদায় কেমেৰাৰ সন্মুখত খাই অভ্যাস হ'ল, আৰু সেইটো কাৰণে এই ষ্টেণ্ডডাল লৈ লৈছোঁ। এতিয়া ইয়াতে লগাই দিমগৈ আৰু খাম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব। সেইফালে চাওক, জানমণিয়ে ৰেনেকি দেখিছোঁ চাগে। ব'লক লাহেকৈ সোমাই যাওঁ পাকঘৰৰ ভিতৰলৈ। এইফালে চাওক, জানমণি অ' জানমণি, খিটিং খাটাং বজাই আছে, কি হ'ল আজি? কিবা খং উঠিছে নি বাৰু? নে লগাব পৰা নাই? লগাব পৰা নাই, সিজাব পাৰে, লগাব নোৱাৰে। এইজনী গেধীজনী। এতিয়া লাহেকৈ ভাতটো খাই লওঁ ধুনীয়াকৈ। জুইশালৰ কাষতে বহি ল'ম। ৰাম ৰাম। এইফালে আকৌ আমাৰ বস্তাটো, এইফালে মূলা পাত, পিঁয়াজৰ বাকলি গোটাই থোৱা হৈছে। ৰাতিপুৱা কলিক দিব লাগিব বন্ধুসকল। অঁ, খাব লাগিব ন। মানে কি খাব লাগিব? গাখীৰ, কলিয়ে গাখীৰ দিব, আমি খাব লাগিব। সেইটো কাৰণে ৰাতিপুৱা গৰুজনীক দিয়া হ'ব। আৰু এইফালে এতিয়া ভাত, কি চব্জি জান? মূলা, আলু, জিলমিল, খুতুৰা, এয়া চব। এইফালে 4খন। আমি ঘৰৰ 4টা সদস্য, মানে হয়তো কেতিয়াবা আপোনালোকে 3টাই দেখে। মানে কি, আমি 4টা, উপায় নাই, এটা নোলায়। কেলে? আপোনালোকৰ কমেণ্টবিলাকৰ যি আশীৰ্বাদ মৰম, ভাবিব নোৱাৰি। সেয়েহে সকলোকে পুনৰবাৰ বহুত ধন্যবাদ দিছোঁ দেই। এতিয়া লাহেকৈ বস্তাটো লৈ মই সৰু পাৰলৈ যাবগৈ লাগিব। এইফালে টিপাশালখন আৰু কাষতে জানমণি, এইফালে 2টা আহিব, ক'ত বহিব, খাব, আৰু মই হ'লে চুকতে সদায়। এয়া এতিয়া বস্তাখন পাৰি ল'লোঁ। এইফালে আকৌ পিটিকা, মাছৰ পিটিকা। আজি কি হ'ব জান? ভাজি ভাত আৰু মাছৰ পিটিকা, জলকীয়া পুৰি লৈছোঁ নহয়। চাব দেই, এইফালে চব জলকীয়া পুৰি লৈছে। যিহেতুকে ঠাণ্ডা দিনত আমাৰ জলকীয়াটো সদায় পুৰি লয়। আৰু এইফালে মাছ, আৰু লগত আছে জাতিলাও, আলু বাকলি। এইটোৱে হ'ল আমাৰ টিপাশাল। একচুৱেলি পাকঘৰ নহয়, টিপাশাল। আমি ইয়াতে জুই ফুৱাওঁ, আৰু লগতে সেই কোলা বাচনকেইটা দেখিছে নহয়, সেইকেইটাতে ৰান্ধোঁ। বেয়া চাই নাপাব আৰু। দুখীয়া পৰিয়াল বুজিছে। এনেকৈ ধুনীয়াকৈ খাই লওঁ। তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰে, নহয়নে? সদায় আৰু খোৱা বোৱাই, কাৰণ মই দৈনন্দিন মই যিটো খাওঁ, কোনদিনা কি খাইছোঁ, সকলোখিনি দেখাই আপোনালোকক খাই ভাল পাওঁ। বেয়া চাই নাপাব। ষ্টেণ্ডডাল থাকিলে সৌ তাত, এতিয়া ষ্টেণ্ডডালত লগাব লাগিব। আৰু কি কৰিব লাগিব? মাছটো মই গিলাচ মাৰি দিওঁ নেকি? এইফালে ভাজি আৰু ভাত। ৰাম, এই নহয়, এইকেইটা, এইটো জুপিয়াই আহিছে নি মানুহটো? ভাইটি ভাত কি তই মানুহটো জুপিয়াই আহিছে নেকি? এনেকৈ আকৌ থপ কৰিছে যে। ৰাম ৰাম। অথনি জাতিলাও তই ইমান আছে নেকি? আছে যে উলিওৱা। ভাজি ভাতে খাম নেকি? নে দে মাছৰ মাথা নহয়, গোটাই গৈ আছে। এতিয়া ভাতৰ কাঁহীৰ সন্মুখত বহি ল'লোঁ বন্ধুসকল, টিপাশালখন কাষতে লৈ। যিহেতুকে ঠাণ্ডা যি পৰিছে, আপোনালোকে এনেধৰণে টিপাশালত বহি ভাত খায়নে বাৰু? এইফালে মাছৰ পিটিকা, এইফালে ভাজি। আজি ভাজি ভাত ভাইটি, আৰু এইফালে জাতিলাও তৰকাৰী দিনৰ। শ্ৰীৰাম, তেহেঁতক দি দিব লাগিছিলে আকৌ। ইমান লাগে নি? দি দিওঁ অকণ অকণ। সিহঁতি মাছৰ মাথা এনেও নাখায়। জোল অকণ দি দিওঁ তাহাঁতক। দি দিয়া। আমাৰ আকৌ এইকেইটাই মাছৰ মাথা নাখায় নহয়। ৰাম ৰাম ৰাম।
আজি বহুত দিনৰ মূৰত ভাজি ভাত আৰু নহয় খুতৰা মূলা জিলমিল তাৰ সকলোখিনি মিলাই ভাজিলে আজি খুব ধুনীয়াকৈ এসাঁজ খাই লওঁ ৰাম ৰাম বহি ল সেইফালে বহি লওঁ কেনো ব মাছৰ মাথা এটা খাব লাগিব। মাছৰ মাথা মজা চাচোন কি চব্জি কি বস্তু আজি সেইটো আচলটো কালি যে দেখিলোঁ জ্বলা টেঙা সেইটো ঠাণ্ডা দিনত জলকীয়াটো পুৰি খাই কিবা এটা ভাল লাগে ভাল মোৰ অসুখত কিন্তু লাৱণী বাদ্য ভিনদেউৱে এনেকৈ আৰু ৰাতিপুৱা একদম গৰম চব্জি গৰম ভাত এনেকৈ দিব বহুত কষ্ট কৰিলে আৰু মানুহটোৱে লাৱণী বাইদেউ আজি ভাত সাজত খাওঁতে মানে বাইদেউলৈ আৰু ভিনদেউলৈ মনত পৰি গৈছেগৈ একদম ভাত বলি থাকিব গৰম ভাত ভাজি খাবি বাকলি এইটো পৰা নিদিলোঁ মাছ তৰকাৰী দিয়া মাছ খাই বেয়া পায় জলকীয়া খাইছোঁ না জাতিলাও ভাজি নাখালা নেকি তোমালোকে কেলে খাই আছোঁ নহয় ভাইটিহঁতক দিলোঁ নহয় চিধা চিধা খাব দেই ভালকৈ খাব চিধা চিধা মাছ মই মাছৰ মাথা খাই তেনেকৈ খাই আজি অলপ ভাত খালে নি
ভাজি ভাজি ভাত খাই কেনেকুৱা লাগিলে আজি ভাজি ভাতে ভাল পায় ভাজি ভাতে ভাল পায় দিয়া ভগৱান লাগিব কুকুৰা টোপা লৈ ল কুকুৰা টোপা লৈ ল কেইটামান আছে হা টোপা কেইটামান দিলে লাগে না ভাত কাটি দিব পানী গাটো লগতে ধুনীয়া এগা পানী আন বাই খাব লাগে নহয় ভাত কেইটামান আছে নে মা কেইটামান ল सब्जी है टमाटर सब्जी है दिया ये मासी दुकान दिबा মজা লাগিলে ধান কেনেকুৱা লাগিলে আজি গৰম গৰম ভাত এনেকৈ খাব লাগে ভাজি ভাজি বনাব লাগে আৰু গৰম গৰমকৈ খাব লাগে মাছৰ পিটিকা জলকীয়া পুৰা মজা